নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা আসাম পুলিচৰ ABUV যি কুৱেশ্যন পেপাৰ আছিলে, আজি কুৱেশ্যন পেপাৰৰ জিকে পাৰ্টখিনি আনচাৰ লৈ আহিছোঁ। এইখন কুৱেশ্যন পেপাৰৰ বুকলেট নম্বৰ D হয়। যিসকলে D পাইছিলে তেওঁলোকে চাব পাৰিব। ইয়াৰ প্ৰথম কুৱেশ্যনটো আছিলে অসম কায়াকিং আৰু কেইনং প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? কেনয়ং প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে D চাৰণবিল মৰিগাঁও জিলা। তাৰপৰা আহি গ'ল আপোনালোকৰ কুৱেশ্যন নম্বৰ 2 অসম পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰটো আপোনালোকৰ B দেৰগাঁও। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 43 গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ A ডিফু অসম। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 44 কাৰ ৰাজত্ব কালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ D ভাস্কৰ বৰ্মনৰ শাসন কালত। তাৰপৰা আহিলে কুৱেশ্যন 45 এছিয়ান ডেভেলপমেণ্ট বেংকে অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ বাবে শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ D 434.25 মিলিয়ন ডলাৰ। তাৰপৰা আহিলে 46 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ তলৰ কোনজনক ফাঁচি দিয়া হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে পিয়লি ফুকন। তাৰপৰা আহিলে কুৱেশ্যন 47 অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন A ভূটান আৰু বাংলাদেশ। তাৰপৰা আহিলে আপোনালোকৰ 48 ভাৰতৰ বৃহত্তম নদীদ্বীপটো অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন D অসমত। তাৰপৰা আহিলে আপোনালোকৰ অসমৰ একমাত্ৰ মালভূমিটো হৈছে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে আপোনালোকৰ B কাৰ্বি মালভূমি। তাৰপৰা আহিলে আপোনালোকৰ 50 চিহাবুদ্দিন তালিচৰ ফাটিয়া ইব্ৰিয়াই তলৰ কোনটো ঘটনা জনাৰ বাবে গুৰুত্বপূৰ্ণ উৎস? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে C মিৰ্জুমলা অভিযান। তাৰপৰা আহিলে 51 তলত দিয়াবোৰৰ কোনটো অসমৰ অৰ্থনীতিৰ মুখ্য স্তম্ভ? ইয়াৰ কাৰেক্ট আনচাৰ হৈছে D কৃষি কাৰ্য। তাৰপৰা 52 কোন চনত অসম চতুৰ্থ তেল শোধনাগাৰ নুমলীগড়ত সূচনা কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে B 1999। তাৰপৰা আহিলে আপোনালোকৰ অসমৰ প্ৰধানকৈ উৎপন্ন হোৱা খাদ্যশস্যবিধ হৈছে 53 কুৱেশ্যনৰ কাৰেক্ট আনচাৰ আপোনালোকৰ A ধান। তাৰপৰা আহিলে আপোনালোকৰ 54 কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে A নীলাচল পাহাৰত। তাৰপৰা আহিলে আপোনালোকৰ 55 আহোম ৰাজবংশৰ শেষগৰাকী স্বৰ্গদেউ কোন আছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে C পুৰন্দৰ সিংহ। তাৰপৰা আহিলে আপোনালোকৰ 56 জয়দৌল ৱাজ বিল্ড ইন দ্য মেমৰি অফ জয়দৌল কাৰ স্মৃতিত সজোৱা হৈছিলে? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অপশ্যন A জয়মতী কুঁৱৰী। 57 নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয়? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে D মৰিগাঁও জিলা। মৰিগাঁও জিলা বৰাক উপত্যকাত অৱস্থিত নহয়, গতিকে কাৰেক্ট অপশ্যনটো D হ'ব মৰিগাঁও। বাকী তিনিখন আপোনালোকৰ বৰাকত অৱস্থিত। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 58 নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অৱশেষত আহোম ৰাজ্য অন্তৰ্ভুক্ত কৰা নাছিল? এই কুৱেশ্যনটো আপোনালোকে এবাৰ চাব। ইয়াৰ কাৰেক্ট আনচাৰটো হয়তো D হ'ব লাগে, এইবোৰ এটাও নহয়। তাৰপৰা আহিলে 59 অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে A ছৈয়দা আনোৱাৰ তাইমুৰ। তাৰপৰা আহি গ'ল 60 কাৰ ৰাজত্ব কালত ইটা আৰু চূণ চুকিৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন D স্বৰ্গদেউ প্ৰমত্ত সিংহ। তাৰপৰা আহিলে কুৱেশ্যন 61 নিম্নলিখিতসমূহৰ কোনটো এটা নিষ্ক্ৰিয় গেছ নহয়? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে নাইট্ৰজেন। বাকী ইয়াৰ নিষ্ক্ৰিয় গেছ হয়। তাৰপৰা আহিলে 62 1896 চনত অসম কৃষক বিদ্ৰোহ কোন ঠাইত সংঘটিত হৈছিল? অসমৰ কৃষক বিদ্ৰোহ। ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে C পথৰুঘাট। তাৰপৰা আহিলে 63 পুৰুষৰ ICC T20 বিশ্বকাপ 2024 কোনে শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে C জসপ্ৰীত বুমৰাহ। তাৰপৰা আহিলে আপোনালোকৰ 64 2034 ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ কাৰেক্ট আনচাৰটো B চৌদি আৰব। তাৰপৰা আহিলে 65 কোন দেশে ষ্টেণ্ডাৰ্ড মিছাইল 6 উদ্ভাৱন কৰিছিল? কাৰেক্ট আনচাৰটো A আমেৰিকাই। তাৰপৰা আহিলে আপোনালোকৰ 66 PM সূৰ্য পৰ্টেল কোন মণ্ডলৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যনটো C সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়। 2024 চনৰ IPLৰ প্ৰতিযোগিতাত কোনে অৰেঞ্জ কেপ লাভ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো B হয়। কাৰেক্ট অপশ্যনটো B বিৰাট কোহলি। তাৰপৰা আহিলে 60 আপোনালোকৰ 68টো সুধিছে হুইচ চেক্টৰ হেজ ৰিচিভ হাইয়েষ্ট এলোকেশ্যন দ্য বাজেট 2025-26 এইটো আপোনালোকৰ চাব লাগিব। আপোনালোকৰ হয়তো এইটো ৰুৰেল ডেভেলপমেণ্ট কেনে হ'ব পাৰে, B হ'ব লাগে ৰুৰেল ডেভেলপমেণ্ট। আপোনালোকে এইটো কমেণ্ট কৰি জনাব যদি জানে 68টো।
69 ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে ডি ডক্টৰ এছ জয়শংকৰ। তাৰপৰা আহিলে আপোনালোকৰ 69 জেড মোৰ সুৰংগৰ বিষয়ে অলপ উক্তিবোৰ বিবেচনা কৰা। এইটো আপোনালোকৰ কাৰেক্ট অপশ্যন 2টো শুদ্ধই হয়। 6.5 কিলোমিটাৰ দীঘল সুৰংগটো জম্মু কাশ্মীৰ গগনগিৰি আৰু সোণমাৰ্গ অঞ্চলক সংযুক্ত কৰিছে। 2টো আপোনালোকৰ কাৰেক্টে হয়। আৰু জুজিলা সুৰংগ প্ৰকল্প এটা অংশ, এইটো আপোনালোকৰ চাব মুঠতে 2টো কাৰেক্ট আনসাৰ আৰু 2টো হ'ব 2 বা 3 এই দুটাৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব লাগে। 71 ভাৰতৰ প্ৰথম AI নগৰ কোনখন? ইয়াৰ কাৰেক্ট অপশ্যন বি লক্ষ্ণৌ। তাৰপৰা আহিলে 72 গ্ৰীণ অস্কাৰ 2024 বঁটা লাভ কৰিছে। ইয়াৰ কাৰেক্ট অপশ্যনটো ডি হয় ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। তাৰপৰা 74 কোন সংস্থাই শিশু পুষ্টি প্ৰতিবেদন প্ৰকাশ কৰিছে 2024 চনত? ইয়াৰ কাৰেক্ট অপশ্যনটো বি হয় ইউনিচেফ। তাৰপৰা আহিলে আপোনালোকৰ 75 সুধিছে অল্ড প্ৰেছ ফ্ৰিডম ইণ্ডেক্সত ইণ্ডিয়াৰ স্থান কিমান সুধিছে? ইয়াৰ কাৰেক্ট অপশ্যনটো এ হয় 159। তাৰপৰা জাতীয় কেঞ্চাৰ সচেতনতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো বি হয় নৱেম্বৰ 7 তাৰিখ। তাৰপৰা 77 প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো এ হয় মৰিগাঁও জিলা। তাৰপৰা আহিলে 78 শিল্পী দিৱস কোন তাৰিখে উদযাপন কৰা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো চি 17 জানুৱাৰী। তাৰপৰা কণ্টিনিউ কুৱেশ্যন 79 অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হৈছে ডি কাৰেক্ট অপশ্যনটো এ গুৱাহাটীত। আপোনালোকৰ গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয়টো অৱস্থিত। মিউজিয়াম অৰ্থাৎ আছাম ষ্টেট মিউজিয়াম গুৱাহাটীত আছে। গতিকে এইখিনি আছিলে আপোনালোকৰ জিকে কুৱেশ্যন খিনি।